সালামুন আলাইকা আজি নফছৰ বিষয়ে কম তাৰমানে ফেচবুকত মই এটা পোষ্ট দিছিলোঁ অকমান পোষ্ট যেনে কুৰানৰ চেপ্টাৰ 5 ভাৰ্স 6 য'ত এই অজু কৰা কথাটো আছে মই অকমান একদম দুটা তিনটা লাইনৰ ইংৰাজীত দিছিলোঁ দিওঁতে তাত মানে মই কৈছোঁ যে হাত চাত ধোৱা এইবোৰ বাহ্যিক কথা কুৰানত লেখা নাই এইটো হ'ল নফচিয়াতি মানে চাফা হোৱা ক্লিন হোৱা এই কথাটোকে পাই সাধাৰণতে মোৰ যিটো ফেচবুকৰ ফ্ৰেণ্ড লিষ্টত আছে বেছিভাগে বাহিৰৰ মানুহ যিবিলাকে কুৰানৰ ওপৰত ষ্টাডি কাৰোবাৰ পঢ়ে কিন্তু কুৰানখন যে মানে অকল শাব্দিক দিশত বুজিলে যে নহ'ব সেই কথাটো লৈয়ে বহুতে হয়তো ফ'ল' কৰিছে তেনেকৈ তাৰ পৰিণামত হৈছে হয়তো অলপ বেয়াকৈ কৈছে এইজন এই মানে আল্লাহক এবাদত কৰি পেলাই নফছক মানে এবাদত কৰিবলৈ লাগিছে এটচেট্ৰা গতিকে মই এই নফছনো কি তাৰ বিষয়ে মই অকণমান ক'ব বিচাৰিছোঁ মই ইয়াত দুটা পাৰ্ট কৰিম আৰু এইটো মিছেলেনিয়াছত এইটো আহিব তাত দুটা পাৰ্ট কৰিম এটা পাৰ্টত মই খালি নফছটোনো কি তাৰ বিষয়ে মই কৈ যাম তাৰ কিন্তু ছেকেণ্ড পাৰ্টত উইথ ৰেফাৰেঞ্চ সহ কথাবিলাক যাম ইয়াত বিশেষ কোনো ৰেফাৰেঞ্চ নাথাকে নফছনো কি তাকহে মই ক'বলৈ কম প্ৰথম কথা হ'ল নফছ বুলি কওঁতে নহয় তাৰ আখৰ যিটো মানে লেটাৰ মিনিং তাত থাকিব আপোনাৰ নফছ নু ফে আৰু চিন এই তিনিটা আখৰ আহিব নফছ ইয়াতে এতিয়া আপুনি মন কৰিব নুটো হৈছে বৈশিষ্ট্য কেৰেক্টাৰ এণ্ড ৰিপ্ৰডাক্ট এই নুটোৰ মানে এই নুটো হৈছে আপোনাৰ কেৰেক্টাৰ এণ্ড ৰিপ্ৰডাক্ট এইটো ৰিপ্ৰডাক্ট একদম মানে ধৰিব পাৰে এটা গছৰ গুটি ধৰক এইটো গুটি হিচাপে ধৰক যদি আমৰ গুটি হয় সি আম হ'ব কঁঠালৰ গুটি হ'লে কঁঠাল হ'ব কিন্তু তাতে এটা কথা আছে যদি আপোনাৰ গুটিটো পোকে খোৱা হয় যে তাৰ যদি ভাল সচৰ নহয় তেতিয়া সি তাৰ পৰা বেয়া বস্তু হ'ব এই নুৰ হেৰিটো এইটো আৰু ফেটো হৈছে আপোনাৰ বস্তুটো বহল কৰি চোৱা মানে ফঁহিয়াই চোৱা বহল কৰি এইটো স্প্ৰেডিং আৰু চিনটোৱে হ'ল ইয়াৰ আচল বস্তু হ'ল চিনটো হৈছে চেনচিটিভ আপুনি ভাবিব পৰা আপোনাৰ মানে ধৰি লওক গৰম লাগিলে আপুনি ইচ কৰিব বা টেঙা লাগিলে ইচ কৰে তাৰ কেৰেক্টাৰটো এইটো এই গোটেই বস্তুটো মানুহৰ ব্ৰেইনত থাকে এই কথাটোৱে মই ক'ম আজি হ'ব আপোনাৰ মিছেলেনিয়াছৰ এইটো সম্ভৱ 12 হ'ব নেকি মিছেলেনিয়াছ 12 আৰু পাৰ্ট 1 হ'ব পাৰ্টটোত উইথ ৰেফাৰেঞ্চ ডিটেইলছ দিম ইনশাল্লাহ কথাবোৰ বুজিব চেষ্টা কৰিব মানুহে কুৰানৰ বিশেষ অৰ্থ থকা কিছুমান শব্দক চৌদি আৰবৰ পাল্লাত পৰি এক বিশেষ কিছুমান আকৃতিৰে বান্ধি পেলোৱাৰ বাবেই 99.99% মানুহেই প্ৰকৃত কুৰানক বুজিব নোৱাৰে ধৰি লওক যেনেকৈ আপোনাৰ ৰচুল ছয়তান আবুল আহেব ফেৰাউন আদিবোৰৰ আকাৰ দি লৈছে এইবোৰ এইটো মেটাফিজিকেলৰ বস্তু গতিকে মানে আকাৰ দি ল'লে আপুনি কুৰান বুজিব নোৱাৰে কথাটো এনেকুৱা প্ৰত্যেক মানুহেই জানে কোনটো ভাল আৰু কোনটো বেয়া এইটো হ'ল হিউমেন চাইকি অৰ্থাৎ মানুহৰ নফছ অট'মেটিকেলি সি ভাল আৰু বেয়া য'তেই মানুহ নাথাকক এইটো সি জানেই এইটোৱে হিউমেন চাইকি আৰু এই কুৰানত আপোনাৰ মোৰ মানুহৰ কথাই লেখা আছে বৰ্তমানৰ কথা লেখা আছে আপোনাৰ চেপ্টাৰ 21 ভাৰ্স 10ত যেনেকৈ
21.10 আছে। অৱশ্যে আমি তোমালোকৰ প্ৰতি কিতাপ অৱতীৰ্ণ কৰিছোঁ য'ত আছে তোমালোকৰ বিষয়ে আলোচনা, তথাপিও তোমালোকে নুবুজানে প্ৰশ্ন কৰিছে। আৰু আপোনাৰ এই কোৰাণখন মানুহৰ নফছৰ হেদায়তৰ বাবেই আপোনাৰ নাজিল হৈছে। আৰু ইয়াৰ লগে লগে বিশ্ব ব্ৰহ্মাণ্ডৰ সকলো কথাৰ কিছু আভাস দিছে। আৰু নফছক সুন্দৰ কৰিবৰ বাবেই চালাত, জাকাত আদিৰ দৰে হাথিয়াৰ ইনষ্ট্ৰুমেণ্ট দিয়া হৈছে। নফছৰ এটা প্ৰধান গুণ হৈছে আপোনাৰ লালচা, আপুনি মানে লোভ, ইচ্ছা, খাইছ ইচ্ছা, এই তাৰ এটা মানে নফছৰ গুণ। এই গুণবিলাক বেয়া নহয়, কিন্তু ছয়তানে ফুচলাই মেলি তাক বেয়া কৰি পেলায়। যেনে এটা পালে আৰু বেছি গৈ থাকে সি বেয়ালৈ গুচি যায়, এইটো ছয়তানী কাৰবাৰ। গতিকে আপুনি সেই নফছৰ যিটো যদি সি খাইছ বাঢ়ি গৈ থাকে, বেয়া ফালে গৈ থাকে, আপুনি কণ্ট্ৰল কৰিব তাক, সেই নফছক আপুনি কণ্ট্ৰল কৰিব লাগে। আপোনাৰ 5.105ত এই কথাটো আছে। আমি গোটেই নফছৰ উইথ কোৰাণ ৰেফাৰেঞ্চ আমি পাৰ্ট 2ত দিম। এইটো জাষ্ট মানে এটা নফছ নেকি তাক বুজাবৰ কাৰণেহে মানে কৈছোঁ। আমাৰ মানুহৰ উদ্দেশ্য কি? এটা ফাইনেল ডেষ্টিনেশ্যন আছে, আৰু ফাইনেল ডেষ্টিনেশ্যনৰ বাবে আপোনাৰ অৰিজিনেলি নফছক মুছলিম আৰু মুমিন বনাই দিয়া হৈছে। আৰু এই যিটো অৰিজিনেলি মুছলিম আৰু মুমিন আছে, তাক কি কৈছে, এই বৰ্তমান ল'ৰা ছোৱালী ডাঙৰ হৈ অহাৰ লগে লগে দুনিয়াৰ লোভ মোহ ইচ্ছাত নিজকে মুছলিম মুমিনৰ নফছক মানে কটল কৰি দিছে। আৰু নফছটোৱে হৈছে মানুহৰ জান প্ৰাণ। ই আল্লাহক পাবলৈ বিচাৰে। ই নিজ নফছক নিজৰ লগত থকা ছয়তানক চিজদা কৰাবলৈ বাধ্য কৰোৱা উচিত। এই যিটো আপোনাৰ মানে এই নফছক ছয়তানৰ দ্বাৰা আপোনাক চিজদা কৰিবলৈ বাধ্য কৰোৱা আছে। আৰু ছয়তানক বাধ্য কৰোৱাটা ইমান এটা সহজ নহয়, যিহেতু প্ৰথম অৱস্থাতে ছয়তানে নিজৰ ইগৰ কাৰণে আদমক চিজদা নকৰিলে। গতিকে আপোনাৰ হ'ব লাগে ছয়তানক বাধ্য কৰিব লাগে, যাতে আপোনাৰ নফছক ছয়তানক যাতে কাবু ৰাখিব লাগে, এই কথাটো মানে চিন্তা কৰিব লাগে। আৰু আটাইতকৈ মানে গুৰুত্বপূৰ্ণ কথা আমি প্ৰথমে কৈ অহা মতে গুৰুত্বপূৰ্ণ কথা হৈছে আল্লাহ, ৰচুল, ছয়তান আদি মানুহৰ নফছত থাকে। আপুনি 51.21ত চাব পাৰে, আল্লাহৰ পথত নিবলৈ ৰচুলে আৰু জ্ঞান, এই আল্লাহৰ পথত নিবলৈ ৰচুলে জ্ঞান আৰু শিক্ষা দিয়ে, যাতে ছয়তানক কটল কৰি আল্লাহৰ পথত যাব পাৰে। এতিয়া সেই ৰচুল আপুনি সেই আপোনাৰ য'ত আপুনি আকাৰ দি আপুনি কোৰাণত থকা বিভিন্ন ৰচুলসকল আছে, তেওঁলোকক আহি আপুনি নবজে। কোৰাণ হৈছে প্ৰেজেণ্টৰ বস্তু। আপোনাৰ ব্ৰেইনত থকা ৰচুলে, কোৰাণৰ আয়াতবিলাকেই ৰচুল। আপুনি যেতিয়া কোৰাণখন কোনে শিক্ষা দিব? কোৰাণ আল্লাই শিক্ষা দিব। আপোনাৰ সূৰা ৰহমানৰ 1-2তে কোৱা আছে। আৰু এই গোটেই কোৰাণখনি মই যেনেকৈ কৈছোঁ, আপোনাৰ মানে আল্লাহ, ৰচুল, ছয়তান আপোনাৰ নফছতে সোমাই থাকে। আপোনাক খালি ছয়তান যাতে ওপৰলৈ যাব নোৱাৰে, যাতে তাক ডমিনেণ্ট কৰি ৰাখিব পাৰে, এই গোটেই কথা বতৰাবিলাক হৈছে আপোনাৰ মেটাফিজিকেলত আছে, ৰূপকভাৱে আছে। তাৰমানে এইবোৰৰ মই যিবোৰ ক'লোঁ, এইবোৰৰ কোনো আকাৰ নাই। আৰু যদি আপুনি নফছতি ছয়তানক কটল কৰি আগবাঢ়ি যাব পাৰিলেই নিজে আনন্দ অনুভৱ কৰিব। আপোনাৰ চেপ্টাৰ 9 ভাৰ্ছ 111। আৰু এই নফছৰ স্থান পৰিৱৰ্তন কৰাটোৱে হৈছে হিজৰত, যিটো আমি আমাৰ চিৰিয়েল নম্বৰ 19ত আমি পাৰ্টকৈ কৈ আহিছোঁ। সেইটো মই দীঘলীয়া কাৰণে মাজে মাজে অফ দিয়া হয়।
আৰু যদি আপুনি ৰচুলক মানুহ হিচাপে ভাবে ৰচুলৰ পৰা আপুনি কেনেকৈ জ্ঞান পাব তেওঁলোকতো বৰ্তমান নাই আৰু আটাইতকৈ মানে ইম্পৰ্টেণ্ট কথা এটা ক'ব বিচাৰিছোঁ তাৰমানে এইটো মনা দিগদাৰ কাৰণ আপুনি কোৰাণ আপুনি বুজিবলৈ আপুনি আল্লাহৰ পৰা শিক্ষা ল'ব লাগিব তেতিয়াহে বুজিব আল্লাহ নিজেই নফ্স এইবিলাক কথা শুনি আচৰিত লাগিছে কিন্তু আমি চেপ্টাৰ ইয়াৰ যেতিয়া পাৰ্ট 2টো দিম এই মিছেলেনিয়াছৰ ইয়াৰ এইটো পাৰ্ট 1 পাৰ্ট 2 এই বিষয়ে দিম উইথ ৰেফাৰেঞ্চ ইয়াত একো ৰেফাৰেঞ্চ নিদিওঁ গতিকে আল্লাহ নিজেই যেতিয়া নফ্স তেনেহ'লে আল্লাহত হিজৰত কৰা হজ কৰা আজি কথাবোৰ আহিছে আৰু শয়তানক যদি আপুনি চিনিব নোৱাৰে কেতিয়াও জন্নতত দাখিল হ'ব নোৱাৰিব তাৰমানে অনবৰত শয়তানে আপোনাক আক্ৰমণ কৰিবলৈ ডমিনেট কৰিবলৈ লাগি থাকে যদি শয়তানে লাই পায় ওপৰলৈ উঠি যাব ৰাব্বি আউযুবিকা মিন হামাজাতি শায়াতিন ওয়া আউযুবিকা ৰাব্বি আইয়াহদুৰুন সালামুন আলাইকুম এইটো আপুনি চাব নফ্সটো বুজিলেহে গোটেই কথাবিলাক বুজিব আৰু ইয়াৰ নেক্সট পাৰ্টটো ইনশাআল্লাহ চাব সালামুন আলাইকুম